আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈয়ে গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি তইতো ভবা নাই যে তোৰ সৈতে আমি অন্যায় কৰিছোঁ অবিচাৰ কৰিছোঁ তোৰ স্বাধীনতাত হস্তক্ষেপ কৰিছোঁ নাই দেউতা মই এইবোৰ কিয় ভাবিম মই জানো তোমালোকে মোৰ বেয়াটো কেতিয়াও চিন্তা নকৰা এটা কথা গম পাইছনে নাই নবৌৰো চাকৰি এতিয়াৰ পৰা মই নিজে চাকৰি নকৰাকে দুবাৰ দৰমহা পাম ল'ৰাইও দিব বোৱাৰীও দিব সেইকাৰণেহে মানে তোমাৰ ইমান ফূৰ্তি দেউতা তুমি কিন্তু এনেকৈ শুই মেলি থাকিলে নহ'ব দেই অকণমান উঠি মেলি চলা ফুৰা কৰি থাকিব লাগিব দেহাটো আগৰ দৰে নহয় অলপ বেছি দুৰ্বল হলো তুমি খাই ভাল পোৱা কিমান বস্তু আনি থৈছো সেইবোৰ খাবা আকৌ এই খাবলেতো মোৰ মনেই নাযায় কংকনাই হেঁচি থেলি কিবা অকণমান খুৱাই দিয়ে কাৰণে খাওঁ আৰু ডক্টৰে কৈছে নহয় তোমাক জোৰ কৰি হ'লেও খুৱাব লাগিব কেৱল মেডিচিনে বেমাৰ ভাল নকৰে এতিয়া ব'লাচোন অলপ বাৰাণ্ডাতে বহিবা বাহিৰত বতাহো দি আছে এইটোকে পিন্ধিবা ৰ'বা এইটো তই আকৌ সেই ছোৱালীজনীৰ কথা মোৰ আগত ক'বলৈ নাহিবি দেই যদি কিবা বেলেগ কথা আছে ক নহ'লে ইয়াৰ পৰা যা মা তোমাক মই মিছা কথা নকওঁ কিন্তু বেলেগ কথা নাই তুমি মোক এটা কথা কোৱাচোন এবাৰ বিয়া হ'ল বুলি ছোৱালীজনী কি বেয়া হৈ যাব নেকি তোৰ হৈছে কি কচোন তই এবাৰ বেলেগ ছোৱালী নাপাবি নেকি পাগল হৈছ নহয় ছোৱালী মই বেলেগ পাম কিন্তু সুবাসনকতো নাপাম তাইক মোৰ কিবা এটা ভাল লাগে মা মানে বহুত ভাল লাগে তুমি তাইক দেখাই নাই সাংঘাতিক ধুনীয়া তুমি যদি লগত লৈ ফুৰিবলৈ যোৱা তোমাৰ চিনাকি কৰাই দিয়ে ভাল লাগিব এয়া মোৰ সৰু বোৱাৰী লাগে তোক হা এই ভাগৰ বিষ কালি ৰাতিৰ পৰা যোৱাই নাই আকৌ ইয়াত ধৰিলে অলপতো টাইম গেপ মেইনটেইন কৰিব পাৰা তই সেইজনী ছোৱালীক বিয়া কৰোৱাৰ কথা দিঠকতটো বাদেই দে সপোনতো নাভাবিবি ঠিক আছে দিয়া মোৰ কথাও মন দি শুনা এইখন বিয়াত যদি মই তোমাৰো লাভৰ কথা চিন্তা কৰোঁ তেতিয়া কি লাভ মা তুমি চোৱা তেওঁলোকৰ ডাঙৰ ছোৱালীজনীক বিয়া কৰোৱাৰ বিনিময়ত আমি ধাৰৰ পৰা মুক্ত হলো মানে লাখ টকা ধাৰ এতিয়া সুবাসনাক বিয়া কৰাৰ বাবেও নাই বুলি যদিও আমি 20 লাখ টকা পাওঁ তেতিয়া মানে যদি মই তোমাক এটা বুদ্ধি দিওঁ তেতিয়া আৰু সেই বুদ্ধিমতে যদি মই সুবাসনাক বিয়া কৰাই 20 লাখ টকা এটা পাওঁ বিনিময়ত তাত তোমাৰ কিবা আপত্তি আছে নেকি কি ভাবিছা তই সঁচাকে সুবাসনাক বহুত ভাল পাৱ নে বহুত মানে বহুত মা সাগৰত যিমান পানী আকাশত যিমান হ'ব কবিতাই এতিয়া তই যদি ছোৱালীজনীক ভালেই পাৱ তেনেহ'লে এবাৰ চিন্তা কৰি চাব পাৰি কিন্তু পইচাটো কেনেকে আহিব সেইটো বুদ্ধি মই তোমাক দিম কেৱল তুমি মাত্ৰ হাঁ কৰি দিয়া মা ছোৱালীজনী ধুনীয়া ন দেখা বহুত তোৰ লগত মিলিবনে আৰে কিয় নিমিলিব ল'ৰা কাৰ তোমাৰ এনেহেন সুদৰ্শন চেহেৰাৰ কাৰ্তিক চেহেৰাৰ ল'ৰা এটা জন্ম দিয়াৰ বাবে তোমাক 100 কোটি প্ৰণাম মা হ'ব ফটো আমি এৰে এতিয়া
কিন্তু 20 লাখ টকা? এই গুৰুদায়িত্ব তুমি মোৰ ওপৰত এৰি দিয়া। ঠিক আছে তেন্তে, কিন্তু বুদ্ধিমতে কাম হ'ব লাগিব। যদি সেইমতে হয় তেনেহ'লে বাৰু মোৰ আপত্তি নাই। য়েছ য়েছ মম অ'কে। দেউতা, এটা কথা কৈ লওঁ, মই তোমাৰ কেতিয়াও অমান্য হোৱা নাই। তোমাৰ কথা ভাবি মই মোৰ বিয়াত হা কৈছোঁ, আৰু মই মোৰ সিদ্ধান্তত অটল আছোঁ। কিন্তু সুবাসনাৰ বিয়াও একে সময়তে হ'ব লাগিব, নহ'লে তাইৰ মনটো বেয়া লাগিব। কিন্তু সুবাসনাৰ বাবেতো লৰাই পোৱা নাই। মোৰ বিশ্বাস আছে, আমি বিচাৰিলে নিশ্চয় ভাল ল'ৰা এজন পাম। দুইখন বিয়া একেলগে হ'ব, আমি দুজনী একেলগে এইখন ঘৰৰ পৰা বিদায় ল'ম। তুমি মোৰ কথা ৰাখিবা? হ'ব দে, মই তোৰ কথা ৰাখিম। তহঁতেইতো মোৰ সকলোতকৈ আপোন। হেৰি, কি হ'ল? কি ইমান চিন্তা কৰি আছে? এই পুৰণি কথাবোৰকে চিন্তা কৰি আছো। যিদিনাখন মই তোমাক বিয়া কৰাই আনিছিলোঁ নহয়, তেতিয়া মোৰ এটা ল'ৰা আছিলে। মোৰ কিন্তু মনত এটা ভয় সদায় আছিলে, এই মাহীমাক আহি ল'ৰাটোক মৰম কৰিবনে, ল'ৰাটোৱে তাৰ জন্মদাতা মাতৃক বিচাৰি পাবনে। এনেকুৱা বহুত চিন্তাই মনটো খুলি খুলি খাইছিলে। কিন্তু কি? লাহে লাহে মোৰ এই ভয়টো নোহোৱা হ'ল। হেৰা, এই মাহীমাক বুলি থকা বদনামটো কেতিয়াবা সদনামো হৈ পৰে। তুমি মোৰ পত্নী বুলিয়েই নহয়, তোমাৰ মাজত মই নীলিমৰ মাকক বিচাৰি পাইছো। সিও যেন তাৰ মাকক বিচাৰি পাইছে। সেয়াই মোৰ বাবে সুখ। এই ডাঙৰ সুখৰ সন্ধান কৰা মই নীলিমৰ মাকৰ মৃত্যুৰ দিনাখনেই এৰি দিছো। এই সৰু সৰু সুখবোৰ গোটাই মই ঘৰখন সুস্থিৰে ৰাখিব বিচাৰিছো, আৰু মই তাৰ বাবে আশা কৰা কথাবোৰ তোমাৰ পৰা পাইছো। মই কি দিছোঁ আৰু কি দিব পাৰিছোঁ সেইটো মই নাজানো, কিন্তু মই সমানে দুইটাকে মৰম দিছোঁ আৰু ঘৰখন ধৰি ৰাখিবলৈও যত্ন কৰিছোঁ। মই জানো তুমি পাৰিবা। পাৰিবা নহয়, তুমি কৰিছাই। কিন্তু এই মনৰ কথাবোৰ ভগাই ল'লে ভাল লাগে দিয়াচোন। দুগৰাকীকৈ বোৱাৰী আনাৰ পিছতো যেন ঘৰখন এনেকৈ সদায় থাকে, তাকে মই সদায় মনে প্ৰাণে বিচাৰোঁ। ঋষিৰ দৰে নীলিমো তোমাৰ ল'ৰা হৈ থাকক, আমাৰ ল'ৰা হৈ থাকক, গোটেই পৰিয়ালটো একগোট হৈ থাকক। মই মানে এখেতক লগ কৰিবলৈ আহিলোঁ। কথাবোৰতো গম পাইছেই নহয়? পাওঁ। ৰ'ব, মই ভিনদক মাতি দিছোঁ। বিশেষ জৰুৰী প্ৰস্তাৱ এটা লৈহে মই এখেতৰ ওচৰলৈ আহিবলগীয়া হ'ল। মোৰ একমাত্ৰ উদ্দেশ্য হ'ল ছোৱালী দুজনীৰ সুখ। মোৰ নিজৰ সাঁচতীয়া ধন নাই, মোৰ অলপ মাটি আছে। আহক, বহক। মই ইহঁতৰ মাহীয়েক। এইখন মোৰ বাইদেউ ভিনদৰ ঘৰ। আচ্ছা, ভাল। মই মানে এখেতক লগ কৰিবলৈ আহিলোঁ। কথাবোৰতো গম পাইছেই নহয়? পাওঁ। ৰ'ব, মই ভিনদক মাতি দিছোঁ। বিশেষ জৰুৰী প্ৰস্তাৱ এটা লৈহে মই এখেতৰ ওচৰলৈ আহিবলগীয়া হ'ল। আপুনি বহকচোন, মই ভিনদক মাতি দিছোঁ। অবা, তোৰ শাহু আহিছে। শাহু মানে? শাহু মানে মাদাৰ ইন ল, শাহু মানে শাহু। কি যে প্ৰশ্নবোৰ কৰি থাকো নহয়। কিয় বা আহিছে? মই কেনেকৈ গম পাম আকৌ? দেউতাৰ লগত কিবা কথা আছে বোলে, মাহীয়েহে ক'লে মোক।
কি বা কথা? কি হ'ব আৰু বিয়া বাৰু আলোচনা কৰিবলৈ আহিছে চাগে। আপোনাক মই বহুত দিনৰ পিছত লগ পালোঁ। অৱশ্যে আপোনালোকৰ খা খবৰ মই দূৰৰ পৰাই গম পাই আছোঁ। আৰু আজিকালি যান্ত্ৰিক জীৱনত আচলতে আমাৰ কাৰোৱে ইজনৰ সিজনৰ খবৰ লোৱাৰ সময় নাই। আৰু মানুহবোৰ আমি সকলোৱে লগতকৈ বেছি ব্যস্ত হৈ যোৱা নাই জানো? আনৰ কথানো কি ক'ম? আমিও জানো প্ৰয়োজন নহ'লে কেতিয়াবা আনৰ ঘৰলৈ গৈ খা খবৰ ল'বলৈ সময় পাইছোঁ? আজিও মই আপোনাৰ ঘৰলৈ অহাত মোৰ কিবা স্বাৰ্থ আছে বুলি ক'লে ভুলকৈ কোৱা নহ'ব। আপুনি আমাক বহুত ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে। তাৰ বাবে আপোনাক ধন্যবাদ এটা দি যাবলৈহে আহিলোঁ। চাবলৈ গ'লে মই নিস্বাৰ্থভাৱে আপোনালোকক সহায় কৰা নাই। মোৰ ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ তাগিদাত মই এই কাম কৰিবলৈ লৈছোঁ। এটা কথা অৱশ্যে ঠিক, মোৰ ছোৱালীৰ মিছা গুণ গাই মই আপোনাক কেতিয়াও নঠগো। মই ন দি ক'ব পাৰোঁ, মোৰ ছোৱালীৰ ৰূপত আপোনালোকৰ ঘৰলৈ লখিমীৰ আগমন ঘটিব। সেইকাৰণেতো আমি মান্তি হৈছোঁ। আৰু আমি আপোনাক জানো নহয়, আপুনি তিনিওজনী ছোৱালীক কেনেকৈ ভাল সংস্কাৰ দি ডাঙৰ দীঘল কৰিছে। পিছে আৰু এটা কথা, আপুনি বোলে আপোনাৰ মাজু ছোৱালীজনীৰো বিয়াৰ যা যোগাৰ কৰিছে? সেই চিন্তাটোতো মোৰ মূৰত অনবৰতে আছে। বিয়াটো দিবই লাগিব। ল'ৰা এজন বিচাৰি আছোঁ বুজিছে। আৰু আপোনালোকে ল'ৰাৰ সংবেদ পালে জনাবচোন। আচলতে বহুত দুৰ্ভগীয়া বাপেক মই। বহুত মনোকষ্টত ভুগি আছোঁ। এনেকৈ সিহঁতক মই আৰু চাই থাকিব নোৱাৰোঁ। সেইবাবে মই আকৌ এবাৰ সিহঁতৰ বিয়া পাতি দিবলৈ ওলাইছোঁ। আপুনিতো জানেই আমাৰ আৰু এটা সৰু ল'ৰা আছে। জানো মই। সৌভাগ্যক্ৰমে মোৰ সৰু ল'ৰা আৰু আপোনাৰ মাজু ছোৱালী আগৰে পৰাই চিনাকি, মানে কলেজীয়া দিনৰ। এতিয়া তাইৰ বাবে ল'ৰা বিচাৰি থকা কথাটো গম পাই সি আপোনাৰ মাজু ছোৱালীক বিয়া কৰাবলৈ বিচাৰিছে। সৰু ল'ৰাই চাকৰি আশা বাদ দি ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। সি মোক কৈছে তাৰ বাবে বোলে তাক 20 লাখ মান টকা দৰকাৰ হ'ব। যদি আপুনি অনুগ্ৰহ কৰি সেই টকাকেইটা মেনেজ কৰি দিব পাৰে, তেনেহ'লে আমাৰ ল'ৰাটো সংস্থাপিত হ'ব। আৰু পইচাখিনি আপুনি আমাক দিব নালাগে, নিজৰ ছোৱালীক দিছোঁ বুলি ভাবি ল'লেই হ'ল। কাৰণ ল'ৰাৰ ভৱিষ্যতটোৰ লগত ছোৱালীজনীৰ জীৱনটোও জড়িত হৈ থাকে। ঠিক আছে বাৰু, মই টকাখিনি যোগাৰ কৰাৰ চেষ্টা কৰিম। আৰু মোৰ বিশ্বাস টকা যোগাৰ হ'ব। আপুনি কেৱল বিয়াখনৰ বাবে আগবাঢ়ক। মোৰ টকাখিনিৰে আপোনাৰ ল'ৰা দুটাই ভৱিষ্যত গঢ়িব লাগিব। গতিকে যাতে টকাখিনিৰ সদ্ব্যৱহাৰ হয় সেইটো কিন্তু আপোনালোকে চাব। মোৰ একমাত্ৰ উদ্দেশ্য হ'ল ছোৱালী দুজনীৰ সুখ। মোৰ নিজৰ সাঁচতীয়া ধন নাই। মোৰ অলপ মাটি আছে, সেইখিনি বিক্ৰী কৰি যি পইচা পাম সেইখিনি টকাৰে মই বিয়াখন আৰু আপোনালোকক দিয়াৰ পিছত মোৰ হাতটো উদং হৈ যাব। অৱশ্যে এটা চিন্তা থাকিব, মোৰ আৰু এজনী ছোৱালী থাকিব, সৰুজনী। তাইৰ কথা মই ভাবিব লাগিব। তাইৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। তাইৰ ওপৰৰ বায়েক আৰু ভিনীহিয়েকে তাইৰ কাৰণে এটা উপযুক্ত ল'ৰা চাই ধুনীয়াকে বিয়া দিব। আপুনি নিশ্চিন্ত থাকক। এইজনী সুবাসনা মানে মোৰ হ'বলগীয়া নবৌ বৃষ্টিৰ ভনীয়েক। কি কয়? য়েছ ব্ৰ'। আৰু তাইৰ বাবে মোৰ বিয়াৰ প্ৰস্তাৱ লৈ মা আজি সনাতন খুৰা ঘৰলৈ গৈছে। আল্টিমেটলি তোৰ আৰু মোৰ একেখন ঘৰতে সম্বন্ধ হ'ব।
সেইটোতো ভালেই কথা। য়েছ বাঁহী বাঁহী সেই কথাটোকে মই ক'বলৈ গৈ আছোঁ দাদা, যে আজি মা সনাতন খুৰা ঘৰলৈ কিয় গৈছে। কিয় গৈছে? কৈ আছোঁ শুন, মোৰ অৰ্থাৎ তোৰ ভাইৰৰ পুৰণি প্ৰেম সফল কৰিবলৈ গৈছে। মানে মানে আৰু কি হ'ব দাদা, তোক যে মই কৈছিলোঁ সেই সুবাসনাৰ কথা মনত আছে? সুবাসনা মানে তোৰ কলেজৰ যে য়েছ তই প্ৰপ'জ কৰিছিলি কিন্তু তোক না কৰি দিলে, সেইজনীয়ে নহয় জানো? কিন্তু ইমান পুৰণি কথা আজি মনত পেলালি যে, কথাটো কি? কথা তাতেই, সেইজনী সুবাসনা মানে মোৰ হ'বলগীয়া নবৌ বৃষ্টিৰ ভনীয়েক। কি ক? য়েছ ব্ৰ। আৰু তাইৰ বাবে মোৰ বিয়াৰ প্ৰস্তাৱ লৈ মা আজি সনাতন খুৰা ঘৰলৈ গৈছে। আল্টিমেটলি তোৰ আৰু মোৰ একেখন ঘৰতে সম্বন্ধ হ'ব। সেইটোতো ভালেই কথা। য়েছ ঠিক আছে, কথাটো শুনিতো ভালেই লাগিল। কিন্তু এটা কথা, বিয়াৰ কথা যে চিন্তা কৰিছ হয়, প্ৰথমতে নিজেই কিবা ইনকামৰ কথা চিন্তা কৰ। জীৱনটো এনেই নচলে, জীৱনটোক চলাব পাৰিব লাগিব। যদি তই কিবা ব্যৱসায় কৰিবলৈ মন কৰিছ, ব্যৱসায় কৰ। চা দাদা, মই কিন্তু চেষ্টা নকৰাকৈ থকা নাই। কিবা এটা সংস্থাপন মোকো লাগে। অঁ, অন্ততঃ তই মোক বেকাৰ বুলি নাভাবিবি দাদা, মই কিন্তু বৰ দুখ পাওঁ। তই ভুল ভাবিছ। মই সেইটো ভাবি কোৱা নাই নহয় তোক। তোৰ কিবা এটা ইনকাম থাকিলে মোৰেই ভাল লাগিব, হয়নে নহয়? ঘৰততো তই পইচা এটকাও দিব নালাগে, ঘৰ মই চলাম। কিন্তু তই নিজেইতো চলিব লাগিব, আৰু তই বিয়া পাতিবি, তোৰ পৰিয়ালটোক চলাব লাগিব, হয়নে নহয়? হয় দে, ভাবি চাওঁ। তেওঁৰ কথাবোৰৰ উত্তৰ দিয়াৰ আগতে বহুত সময় চিন্তা কৰিলোঁ। শেষত ভাবিলোঁ, দুজনী ছোৱালীয়ে একেখন ঘৰতে থাকিলে বহুত কথাত সুবিধা হ'ব। বৃষ্টি থাকিলে সুবাসনায়ো সাহস পাব। সেইকাৰণে মোৰ সুবাসনাৰ বিয়াৰ ক্ষেত্ৰত তেওঁলোকক কথা প্ৰায় দিয়ে দিলোঁ। কিন্তু ভিনদেউ, ল'ৰাজনৰতো ইনকাম নাই, তেনে ক্ষেত্ৰত ভাল হ'ব জানো? সময়ত সকলো হৈ যাব। তেওঁলোকে কোৱামতে মোক ডাঙৰ পুতেকৰ ইনকামেৰে ঘৰখন চলে। ইফালে আমাৰ বৃষ্টিৰ চাকৰি আছে, আৰু মই ভাবোঁ তাৰ ইনকামেৰে ঘৰখন ভালকৈ চলি যাব। এইবোৰ বাৰু যেন তেন, কিন্তু শুনামতে ল'ৰাজন ডাঙৰজনৰ দৰে ভদ্ৰ নম্ৰ নহয়, অলপ পুটপটীয়া। 5টা আঙুলি সমান জানো? সকলো মানুহ একেধৰণৰ হোৱাটো কেতিয়াও সম্ভৱ নহয়। ক'ৰবাত নহয় ক'ৰবাত অকণমান ত্ৰুটি থাকিবই, আৰু তাৰ যদি বেয়া গুণ আছেও, সেয়া বৃষ্টি আৰু সুবাসনাই শুধৰাব পাৰিব। এতিয়া মোৰ এটাই উদ্দেশ্য, বিয়াখন সোনকালে হ'ব লাগে। কি হ'ল, তই মনে মনে থাকিলি যে? কি ক'ম, তুমি যি ভাল দেখা। তুমিতো আমাৰ বেয়াটো কেতিয়াও চিন্তা নকৰা।